हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আজি ফাইনালি ইনষ্টাগ্ৰামত ভাইৰাল হৈ থকা বেগটো বনালো ইয়াৰ ৰ'জ বেগ মই হোৱাইট কালাৰেৰে বনাইছো গোটেইখিনি স্টেপ বাই স্টেপ দিয়া আছে ভিডিওটো একেলগে চাই থাকক এয়া ব্লাউজৰ কাপ সকলোৱে কাপেৰে বনাইছে মইও ট্ৰাই কৰিলো এয়া ৰিবন B7000 গ্লুগান আৰু এয়া মনি এখিনি ইউজ কৰি মই বেগটো বনাইছো এয়া মই আৰম্ভ কৰিছো প্ৰথমতে ৰিবনটো কাটি লম এয়া সন্মুখৰ সাইডটো কাটি এটো যিকোনো এটা সাইজ লৈ লব এটো মই লং পেনত পাইছিলো আপোনালোকে কিবা এটা ডাঠ কাগজ লৈ লব কাগজত মেৰাই এটা সাইজত গোটেইখিনি কাটি লব এয়া মই দুটা সাইডে কাটি লম এমোৰ কাটা হৈ গল বহুতখিনি কাটি লৈছো এবাৰ মই সাইড দুটা পুৰি লম খুঁটাটো যাতে ওলাই না যায় সেইকাৰণে সাইড দুটা পুৰি লব লাগিব এমোৰ গুটেখিনি সাইড পুৰা হৈ গল এবাৰ ফ্লাৱাৰ যেটো ভাজটো মই দি লৈছো দেখিব পাৰিছে মই দুটা ভাজ দিছো প্ৰথমতে এটা দিছো তাৰে ওপৰত আৰু এটা দিছো দিফালে মই অলপমান জুই লগাই পুৰি লৈছো এমই আৰু এটা দেখাই দিছো যিসকলে বুকে বনাব জানে নিশ্চয় এটো ফ্লাৱাৰ বনাব জানে হেসকলে স্কিপ কৰিব নজনাসকলে ভিডিওটো হেকলৈকে চাই থাকক এয়া মই গুটেখিনি বনাই ললো এবাৰ মই জয়েন কৰি লম গ্লুগান আঠাৰে জয়েন কৰি লম এয়া মই জয়েন কৰি লৈছো তিনিটা মান আপোনালোকক দেখাই দিছো মই 20টা কৰি জয়েন কৰিছো জয়েন কৰি অলপমান আঠা লগাই ওপৰৰ সাইডে দি আঠাটো গৰম কাৰণে মই কিবা এটা বস্তুৰে এটো ৰাউন্ড কৰি লৈছো এ দেখিব পাৰিছে অলপ অলপ কৰি আঠা লগাই আঠাটো যাতে হাতত নালাগে গৰম এনেকুৱাকে লগাই লগাই মই ফ্লাৱাৰটো ৰাউন্ড কৰি লম এয়া মই গুটেখিনি ৰাউন্ড কৰি লৈছো হেকৰ ফালে অলপ আঠা বেছি কৰি লগাই লম এয়া মোৰ হৈ গল এটা ফ্লাৱাৰ তলৰ ফালে অলপ আঠা লগাই লৈছো এয়া মই গুটেখিনি ফ্লাৱাৰ বনাই লৈছো এবাৰ মই কাপটোত কাপোৰ লগাই লম B7000 আঠাটো মই কাপোৰ ওপৰত লগাই আঠাটো অলপ শুকাব দি এই কাপোৰটো মই ওপৰত লগাই লম এয়া মই লগাই লৈছো এখিনি মোৰ ভিডিওত নহল সেইকাৰণে আপোনালোক দেখাব নোৱাৰিলো লগাই ফালে মই তলৰ ফালে দিও আঠা লগাই কাপোৰটো তলৰ ফালে সৰু সৰু কৰি টানি টানি কাপোৰটো খোৱাই লৈছো আঠাত এ মই সাইডটো অলপমান সিলাই কৰি লম আপোনালোকে সিলাই নকৰিলেও হ'ব এ মই সিলাই কৰি লৈছো সাইডটো এবাৰ মই বেজি এটাৰে দুটা জয়েন কৰি লম অলপমান জয়েন কৰি মই চেইনটো লগাই লম গুটেখিনি মই জয়েন নকৰো অলপমান জয়েন কৰিছো এবাৰ মই চেইন লগাই লম মই যেনেকুৱাকে চেইনটো সোমাই লৈছো ভিতৰৰ ফালে আপোনালোকে এনেকুৱাকৈ লগাব এবাৰ বেজিৰ সহায়ত সাইডে দি মই সিলাই কৰি লম একেবাৰে কাখেৰে নিদিব সিলাইটো মই যেনেকৈ সাইডে দিছো এনেকৈ সাইডে দি দিব এয়া মই এটা সাইড সিলাই কৰা হৈ গল আৰু এটা সাইড সিলাই কৰি লম এটো মোৰ হৈ গল এ দেখিব পাৰিছে যিখিনি ঠাই বাকি আছে সিলাব সেইখিনি মই এবাৰ সিলাই কৰি লম
এয়া মই গোটেইখিনি চিলাই কৰি ল'লোঁ। এবাৰ মই আঠাৰে ফ্লাৱাৰখিনি লগাই ল'ম। ফ্লাৱাৰটোৰ জোখত আটাখিনি লগাই ল'ব। এয়া ফ্লাৱাৰখিনি প্ৰথমতে ছাইডৰ পৰা লগাই লৈছোঁ, তলৰ পৰা। এয়া তলৰ পৰা ৰাউণ্ড কৰি লগাই লৈছোঁ। একেবাৰে কম খৰচত আপোনালোকে বনাব খুজিলে এনেকুৱাকৈ ৰিবন ফ্লাৱাৰেৰে বনাই ল'ব। ট্ৰাই কৰি চাব ঘৰতে। এইবাৰ মাজত লগাই ল'ম। এটা সাইড মোৰ কমপ্লিট হ'ল, আৰু এটা সাইডে লগাই ল'ম। একেধৰণে মই গোটেইখিনি ফ্লাৱাৰ লগাই ল'ম। এয়া মই গোটেইখিনি লগাই লৈছোঁ, দেখিব পাৰিছে বলৰ দৰে হৈছে। এইবাৰ মই মণিখিনি লগাই হেণ্ডেল বনাই ল'ম। এয়া বেজিত সূতা ভৰাই লৈছোঁ। চেইনটো য'ৰ পৰা লগাইছোঁ এটা ছাইডত মই বেজিটো সোমাই লৈছোঁ। এইবাৰ মই মণিখিনি ভৰাই ল'ম। এয়া মই গোটেইখিনি মণি ভৰাই লৈছোঁ। এইবাৰ আৰু এটা ছাইডেদি মই বেজিটো উঠাই তাতে মই গাঁঠি লগাই ল'ম। এইটো মোৰ হৈ গ'ল, বেছি সময় নালাগে। এয়া আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া মোৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। মোৰ চেনেলত নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে এইখিনি আছিল। সকলোৱে ভালে থাকিব। বাই বাই।